গছৰ ডালত পৰি কুলিয়ে বিনাইছে, হয়তো এয়া বহাগ আহৰ বাতৰি আনিছে। হেঁপাহৰ চেনেহৰ বিহুটিক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰিছে। তেনে সময়তে ব্যস্ত হৈ পৰিছে শিল্পী সমাজ। মোৰ লগত তেনে এগৰাকী শিল্পী উপস্থিত আছে। আজি আমাৰ এই এনিভাৰতৰ বিশেষ অনুষ্ঠানলৈ মই শিল্পীগৰাকীক স্বাগতম জনাব বিচাৰিছো। মোৰ লগত উপস্থিত আছে কুমাৰ ব্ৰজেন। পোনপ্ৰথমে আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। প্ৰথমতে যিহেতু আমাৰ এনিভাৰতৰ দৰ্শকসকলে আমাৰ এই অনুষ্ঠানটি উপভোগ কৰিব লৈছে, গতিকে পোনপ্ৰথমে আপোনাৰ আমি পৰিচয়টো জানিম। যিহেতু হয়তো বহুতেও জানে, বহুতে নাজানে, গতিকে যিসকলে নাজানে তেখেতসকলৰ বাবে আপোনাৰ পৰিচয়টি। হয়, নমস্কাৰ। আচলতে মোৰ নামটো ব্ৰজেন ডেকা বাৰু, কিন্তু সকলো ৰাইজে মোক কুমাৰ ব্ৰজেন বুলি জানে, পৰিচিত। আৰু মোৰ ঘৰ বাইহাটা চাৰিআলি, তেনেকুৱা। হয়, নিশ্চয়কৈ এখেত হৈছে বাইহাটা চাৰিআলিৰ এগৰাকী জনপ্ৰিয়, বৰ্তমান তেখেত জনপ্ৰিয়তা অৰ্জন কৰিছে কণ্ঠশিল্পী হিচাপে। তেখেতে কৈছে যে তেখেতৰ নামটো ব্ৰজেন ডেকা, কিন্তু কুমাৰ ব্ৰজেন কেনেকৈ হ'ল, কিয় হ'ল, আমি এই কথা নিশ্চয়কৈ জানিম। যিহেতু বহাগ বিহু সমাগত, বিহুলৈ মাজত এটি মাহ বাকী আছে, গতিকে বিহুৰ প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি এতিয়া বৰ্তমান ভালে বাৰু। আমি এতিয়া জামিন কৰি আছোঁ, ৰিহাৰ্চল আমাৰ চলি আছে। সেয়েহে বাকী ৰাইজে আঁকোৱালি ল'লে ভাল লাগিব। এনেকুৱা আজি মই 10 বছৰে হ'ল গীত পৰিৱেশন কৰিবলৈ, কিন্তু আচলতে প্ৰতিভাটো মোৰ অট'মেটিক নিজে অহা বস্তু। এইটো নিজেকৈ এনেকৈ আহি গ'ল, গান গালোঁ, ৰাইজে আঁকোৱালি লৈছে, এনেকৈ আগবাঢ়ি গৈ আছোঁ। আৰু আশা কৰোঁ সকলোৱে আশীৰ্বাদ কৰিলে নিশ্চয় আৰু আগুৱাই যাব পাৰিম। নিশ্চয়কৈ তেখেতে কৈছে যে 10 বছৰীয়া যাত্ৰা, গতিকে এই 10 বছৰীয়া যাত্ৰাৰ আঁৰৰ কাহিনী আমি শুনিম, কিন্তু তাৰ আগমুহূৰ্তত এটি গানেৰে আজি আমাৰ এই বিশেষ অনুষ্ঠানটি আৰম্ভ কৰি ল'ব বিচাৰিছোঁ। কি শুনাব? হয়, আচলতে মই যেতিয়া গানৰ জগতত যাওঁ, তেতিয়া মানে কি সেই টাইমত মই মানে কি লগৰ লগত মানে পথাৰ এনেকুৱা কিবা বিশেষ মানে সেনেকুৱা গ'লে তেনেকৈ মই গীতবিলাক নিজে গাই আছিলোঁ। জীৱনত প্ৰথম মোৰ আৰম্ভণি জুবিন দাৰ এটি ইতিহাস থিয়েটাৰৰ গীত মই এনে গাই আছিলোঁ। সেই গীতটোৰ পৰা মই আৰম্ভণি হ'ল। গীতটো অকণমান মই গাই দিছোঁ বাৰু। ধিমিকি ধিমিকি জ্বলে মোৰ জীৱন চাকি, ধিমিকি ধিমিকি জ্বলে মোৰ জীৱন চাকি, অ' বতাহ জোৰোকে বলিছ কিয়, নুমাব খুজিছ নেকি, দুখৰ ধূলি উৰুৱাই মোৰ জীৱন চাকি, মোৰ জীৱন চাকি, ধিমিকি ধিমিকি জ্বলে মোৰ জীৱন চাকি, ধিমিকি ধিমিকি জ্বলে মোৰ জীৱন চাকি। এই গীতটো আচলতে মই এনে গাই আছিলোঁ, গীতটো ভাল লাগিছিলে আৰু মই বহুত প্ৰগ্ৰামত গাইছিলোঁ গীতটো, ঠিক তেনেকুৱা আৰু। হয়, আমি ধন্যবাদ জনাইছোঁ। আচলতে তেখেতৰ যি কণ্ঠ, এই কণ্ঠ সঁচাকৈ সকলোকে মুগ্ধ কৰিব পৰা এটি কণ্ঠ। যিহেতু আপুনি কৈছে যে আপুনি আজিৰ পৰা 10 বছৰ আগতে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিলে। যদি আমি সেই প্ৰথম যাত্ৰাটিলৈ ঘূৰি যাব বিচাৰোঁ, কেনেকুৱা ধৰণৰ, ক'ত কেনেকৈ আৰম্ভ হৈছিল আপোনাৰ এই সংগীতৰ যাত্ৰা? তেতিয়া আচলতে মই অকণমান মোৰ মনটো মানে সৰু ল'ৰাৰ দৰে আছিলে। সেনেকুৱা মই শ্মশান কিবা কিবি এনেকুৱা জেগাত বেছি বহি আছিলোঁ আৰু অকণমান কিবা কিবি নিচাও কৰিছিলোঁ। সেইটো সময়তে মা ঢুকাল, অকণমান মেণ্টেলিটিটো কিবা কিবি বহুত টেনশ্যন, মোৰ নিজৰ বা ভণ্টি নাছিলে। তাৰপিছতে সেনেকৈ এই লগৰ ল'ৰাবিলাকে কয়, মই আচলতে নাম কীৰ্তনো কৰিছিলোঁ। প্ৰথমতে মই নাম গাইছিলোঁ, তাৰপৰা সেই নামৰ দলটো আচলতে ৰাখিব নোৱাৰিলোঁ। এইটো 15-16টা সদস্য মানে কি এনেকৈ এৰেঞ্জ কৰাটো বহুত প্ৰব্লেম হয়। তাৰপিছতে সেনেকৈ লগৰ ল'ৰাবিলাকে কয়, ব্ৰজেন দা তই গীত গাব লাগিব, এনেকুৱা তাৰপৰা আমাৰ গাঁৱৰ কিছুমান লগৰ ল'ৰাই এনেকৈ মোক লৈ যায়। মানে কেতিয়াবা সেনেকৈ ষ্টেজত দিলে। একবাৰ বাইহাটা চাৰিআলি তেতিয়া ভিতালী বাইদেউক মাতিছিলে, তেতিয়া এই ষ্টেজত প্ৰথম মই গীত পৰিৱেশন কৰিছিলোঁ। কিন্তু তেতিয়া মোক মানুহে গীত গাব দিব মানে বিচৰা নাছিল। পাগল বুলি এনেকুৱাকৈ মোক মানে উচ্চাৰণ কৰিছিলে। সেইটো আচলতে মোৰ বহুত দুখ লাগে সেইটো সময়। তাৰপিছত তেতিয়া মই এটা ভক্তিমূলক গীত গাইছিলোঁ, বাইদেউ মোক ছাপোৰ্ট কৰিছিলে। শ্ৰদ্ধাৰ ভিতালী বাইদেউ আজি নাই বাৰু, তেখেতে মোক ছাপোৰ্ট কৰিছিলে, তোমাৰ ভৱিষ্যত আছে, তুমি অকণমান চেষ্টা কৰিবা। তাৰপিছত কেনেকৈ আৰু অট'মেটিকলি ৰাইজে বিচৰা হ'ল, এনেকৈ গৈ আছোঁ, এতিয়া গীত পৰিৱেশন কৰি আছোঁ। হয়, নিশ্চয়কৈ তেখেতে কৈছে যে তেখেতৰ যাত্ৰা এটা সময়ত কুমাৰ ব্ৰজেনক পাগল বুলি কৈছিল, কিন্তু এতিয়া
সেই একেজন মানুহকে কিন্তু ভিন্নখন মঞ্চত ভিন্নজনে আদৰি লোৱা আমি দেখিবলৈ পাইছোঁ। আপুনি শেহতীয়াভাৱে ভিন্নখন মঞ্চত আপুনি অনুষ্ঠান পৰিৱেশন কৰিছে। এই মুহূৰ্তত তেখেত কিছু আৱেগিক হৈছে, কিন্তু আমাৰ এনি ভাৰতৰ দৰ্শকসকলে চাই আছে যে তেখেতেও কৈছিল যে তেখেতৰ নামো আছিল, নামো গাইছিল, নামৰ দল আছিল। গতিকে আমি নামো শুনিম আজিৰ এই অনুষ্ঠানটিত। এইবাৰ আমি পুনৰ এটি গীতৰ মাজলৈকে যাব বিচাৰিছোঁ। কি শুনাব এইবাৰ? ঠিক আছে বাৰু। আচলতে আজি মই যিখিনি প্ৰগ্ৰাম কৰিলোঁ, যিমান প্ৰগ্ৰাম কৰিলোঁ, আচলতে মই শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ গীত মই বহুত গালোঁ। তেখেতৰ গীত গাই আজি মই ঘৰখনো চলাইছিলোঁ, মই সংসাৰ কৰিলোঁ। সেই গতিকে জুবিন দাৰ এতিয়া মই আকৌ ভালৰ গীত গাইছোঁ। কেতিয়াবা এইফালে মঞ্চত মানে আৰম্ভণি কৰোঁ, সেনেকুৱাকৈ গোৱা যায়। এইবাৰ এইটো গীত মই বেছিকৈ গোৱা গৈছিলে অকণমান, জুবিন দাৰ কাৰ পৰশ গীতটো। কাৰ পৰশ, কাৰ সাহাৰু, কাৰ সুবাস, কাৰ তিতা মিঠা এষাৰি মাত, জীয়াই থাকিবলে লাগে আমাক হুমুনিয়া চেঁচা চেঁচাই সেই দুখৰে কাষ, কামি হাড় ভাঙি যোৱা বতাহ, লাগেই জানো আমাক, লাগে আমাক। বুজি চাগে পুৱা তুমি, বুজি পাও চোন আমি, কাৰ পৰশ, কাৰ সাহাৰু, কাৰ সুবাস, কাৰ তিতা মিঠা এষাৰি মাত, জীয়াই থাকিবলে লাগে আমাক। এইটো গীত এইবাৰ বহুত অনুষ্ঠানত গাইছো, গীতটো ভাল লাগে বাৰু। সেনেকুৱা ভিন্নজনে কিন্তু যেতিয়া আপুনি অনুষ্ঠানত গীত পৰিৱেশন কৰি থাকে, ভিন্নজনে ভিন্ন ধৰণৰ মতামত দিয়ে আৰু আপোনাক কয় যে জুনিয়ৰ জুবিন বুলিও কেতিয়াবা কয়। হয়, কেনেকুৱা অনুভৱটো কেনেকুৱা? ভাল লাগে, কিন্তু আচলতে মই তেখেতক নামটো ক'লে আচলতে ভালে লাগে, কিন্তু মই সেইটো নাভাবোঁ। আচলতে এইটো মোক ভগৱান সৰস্বতীয়ে নিজে অট'মেটিকলি অহা প্ৰতিভা এইটো মোৰ। মই এনেকৈ ক'তো শিকা নাছিলোঁ আৰু আজিলৈকে মই তেনেকৈ শিকা নাই। মানে কি বহুত শিকা ষ্টুডেণ্ট এতিয়া মোৰ লগত যায়, কেতিয়াবা মই লৈ যাওঁ দুই এটা গীত গাবৰ কাৰণে। সেইটো মই অহংকাৰ কৰি কোৱা নাই বাৰু কথাষাৰ, কিন্তু এইটো মোৰ মা ঢুকোৱাৰ পিছতে কেনেকৈ প্ৰতিভা আহিল, কেনেকৈ গীত গালোঁ, কেনেকৈ আঁকোৱালি লৈছে, মই কিন্তু সেইটো নাজানো এতিয়ালৈকে। মই কি গাইছোঁ মই নাজানো। মই ষ্টেজত গান গাওঁ, ৰাইজে ভাল পায়, ছাপোৰ্ট কৰে। এইবাৰ যিমানখিনি প্ৰগ্ৰাম কৰিলোঁ মাঘত, যোৱাবাৰ বহাগত, মানে ফিডবেকটো বহুত ভাল পালোঁ। সেইটোৰ কাৰণে আৰু চেষ্টা কৰি আছোঁ, মানে কি সেনেকুৱা আৰু যেন আগুৱাই যাব পাৰোঁ। আচলতে মোৰ শিকিব লগা বহুত আছে, কিন্তু মোৰ আচলতে ঘৰৰ পৰা সেনেকুৱা কোনো সহযোগিতা নাছিলে। মই যিখিনি কৰিছোঁ মই নিজে অকলে, মই টকা পইচাৰ ফালৰ পৰা বহুত অভাৱ। কেনেকৈ এইখিনি আগবাঢ়িছোঁ সেইটো ভগৱানে জানিব। মই বিশেষ এতিয়া মই কি ক'ম আৰু। হয়, নিশ্চয়কৈ। আচলতে আমি জানো যে কণ্ঠ, যিবিলাক আমাৰ কণ্ঠ থাকিব, এইবিলাক সঁচাকৈ আমাৰ ভগৱানৰ দান, ঈশ্বৰৰ দান বুলিয়ে কওঁ। আৰু ঠিক সেইদৰে আপোনাৰো এই কণ্ঠটো আপুনি জন্মতে লৈ অহা এটি কণ্ঠ, যাৰ বাবে আজি সমগ্ৰ অসমবাসীয়ে আঁকোৱালি লৈছে। যিহেতু ভিন্ন সময়ত আপুনি ভিন্ন মঞ্চত গীত পৰিৱেশন কৰি আহিছে, গতিকে তিতা মিঠা অভিজ্ঞতা নিশ্চয় আছে। কেনেকুৱা ধৰণৰ অভিজ্ঞতা এতিয়ালৈকে বুটলিছে? 10 বছৰীয়া যাত্ৰা, এটি দীঘলীয়া যাত্ৰা। প্ৰথমতে আচলতে মই যেতিয়া ষ্টেজত প্ৰগ্ৰেম কৰোঁ, সেই সময়ত মানে কি এনেকুৱা ইমান মোৰ ফিল নাছিলে, গীতবিলাক মানে কি ইমান ফিল লৈ কিনে গোৱা নাছিলোঁ। তেতিয়া অকণমান মনটো মানে উৰণীয়া আৰু সেনেকুৱা যিয়ে নহওক বাৰু। ষ্টেজ এখন পাইছোঁ, অকণমান বেছি দেখুওৱা গৈছিলে সেই সময়ত বাৰু, বেছি মই জঁপিয়াইছিলোঁ বা মঞ্চত বক্স চক্সত বহি লৈছিলোঁ। কিন্তু যেতিয়াৰ পৰা মই মানে কি সংসাৰ কৰিলোঁ, তেতিয়াৰ পৰা এইবিলাক উৎপাত কমাই দিলোঁ। এতিয়া গীত গাওঁ, ফিল দি গীত গাওঁ, ৰাইজে জানো ভাল পায়। মই মানে কি গানটো সুৰ কেনেকৈ দিব লাগে, মই সেইটো চিন্তা কৰি কিনে মই ষ্টেজত এতিয়া গীত গাওঁ। সেইটোৱে বৰ্তমান মানে আপোনাৰ যি সংগীতৰ যাত্ৰা, এই সংগীতৰ যাত্ৰাৰ আঁৰত নিশ্চয়কৈ আপোনাৰ সহধৰ্মিনী আছে। সহধৰ্মিনী আছে বাৰু। তেওঁ আজি মোৰ লগত 4 বছৰে হ'ব এতিয়া। তাই অহাৰ পৰা আচলতে মই বহুত আৰু আগবাঢ়িব পাৰিছোঁ, এইটো সঁচা কথা। তাই মোৰ যিখিনি কাম, কেতিয়াবা গান লিখিব লগা হয় বা কিবা কিবি, মোবাইল মই ইমান নাচাওঁ মানে এইবিলাক সেনেকুৱা। আৰু কেতিয়াবা গীত পৰিৱেশন কৰিলে বা ফেচবুকত এইটো দিবি, তাই এইখিনি গোটেইখিনি কাম কৰে। আৰু তাই অহাৰ পৰা মোৰ সঁচাকৈ বহুত মানে মোৰ ভাল এতিয়া। আৰু মোৰ ঘৰখন যেনেকুৱা পৰিচালনা কৰি ৰাখিছে, সেইটো কাৰণে মোৰ ফালৰ পৰা তাইকো আশীৰ্বাদ কৰিছোঁ। আৰু তাই জানো সেনেকৈ মোৰ লগত একেলগে সন্মান লাভ কৰিব পাৰে, সেনেকুৱা। হয়, নিশ্চয়কৈ। আমি জানো যে এগৰাকী পুৰুষৰ আঁৰত কিন্তু এগৰাকী নাৰী সদায় থাকে, আৰু ঠিক সেইদৰে আপোনাৰো আছে। আমিও আমাৰ তৰফৰ পৰা আমি আপোনাৰ সহধৰ্মিনী বৌলৈ আমি শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু সংগীতৰ ক্ষেত্ৰৰ লগতে আপুনি বৰ্তমান জড়িত হৈ আছে, গতিকে পৰিকল্পনা কেনেকুৱা ধৰণৰ? আচলতে পৰিকল্পনা আছে
সপোন বহুত আছে, কিন্তু আচলতে আজিকালি এইটো টকা পইচাটো মেইন হৈ পৰিছে বৰ্তমান যিটো জমানা পৰিছে। আচলতে মোৰ দেউতাই চাকৰি কৰিছিলে, কিন্তু মানে সেনেকুৱা আৰু মানে মানে বেছি শিক্ষা নাছিলে, সেইটোৰ কাৰণে আজি সাংস্কৃতিক কি এইবিলাক বুজি নাপায়। মোৰ আছে, মোৰ ঘৰত দাদা ভাইটি আছে, আচলতে সিহঁতে ছাপৰ্ট নকৰে এইবিলাক, মানে কি অলপ বেয়া পায় এনেকুৱা। মই কেতিয়াবা কওঁ যে গান চান এটা বনাওঁ, দেউতাই ইমান টকা পালে কিবা কিবি, আজিলৈকে একো এটা খবৰ নল'লে, এনেকৈ সেনেকুৱা বহুত দুখত। আৰু দেউতা বুলি নহয় বাৰু, ঘৰৰ মানুহ বুলি নহয় বাৰু, কেতিয়াবা মোৰ নিজৰ আলহী বংশও আছে, কিন্তু ছাপৰ্টটো তেনেকৈ পোৱা নাই। আচলতে আপুনি যে ক'লে আপোনাক ছাপৰ্ট নকৰে, সহযোগিতা আগ নবঢ়ায়, কিহৰ কাৰণে মানে এনেকুৱা হয় বুলি আপুনি ভাবে? কিহৰ কাৰণে মই বস্তুটো চিৰিয়াছলি লৈছোঁ যে মই গানটো গাই মই চলিব পাৰিম, বা গান গাই বা মোৰ নিজৰ সংসাৰখন মই চলাব পাৰিম বুলি মোৰ কিবা এটা আশা আছে, মানে মোৰ মনটো কয়। কিন্তু সেই হিচাপত যদি ঘৰত যিহেতু মোৰ দেউতা আছে ভাইটি আছে, যদি মোক অকণমান শকত ধমি নকওঁ বাৰু, অকণমান যদি মোক হেল্প কৰিলে হয়, যে তই 20,000 টকা দিলোঁ যে তই গান এটা বনা, তেতিয়া মানে কি মই প্ৰগ্ৰেমবিলাক কৰোঁ, নিজৰ গান নাই, সেইটো মানে বাজেটবিলাক কমকৈ দিয়ে, সেনেকুৱা দিলে মই সেইকেইটা পইচা ধৰ মই নিজৰ ঘৰখনো চাব লাগে, বেমাৰ আজাৰ কিবা কিবি ঘৰখনত মই চোৱা চিন্তা কৰিব লাগে। সেইটো কাৰণে কেতিয়াবা মোৰ বহুত দুখ আহে, ভাবোঁ এনেকুৱা যদি মোৰ নিজৰ সম্পত্তি থাকিলে হয়, হয়তো মানে কি মোৰ সেইবিলাক লোভ নাই, মোক একো নালাগে, মই জীৱনটোত মানে কি ধৰ বাহিৰতে চাইলে জানো সকলো মানুহতকৈ জানো মোক জনপ্ৰিয় হ'ব পাৰোঁ, সেইটো টাৰ্গেট কৰি কিনে মই চলি আছোঁ, ভগৱানক সেইটো কামনা কৰোঁ, নিজে যিখিনি পাৰোঁ কষ্ট কৰিম। আচলতে আমাৰ যিকোনো কামতে সাধনা লাগিব। আপোনাৰ যদি সঁচাকৈ সাধনা থাকে, নিশ্চয়কৈ সফলতা নিজে নিজে আহিব। আমি সফলতাৰ পিছত দৌৰাতকৈ সফলতা আমাৰ পিছত দৌৰিব। যদি আমি কাম কৰি যাওঁ, আমি কৰ্ম কৰিব লাগিব, আৰু কৰ্মৰ পিছত আমি সফলতা নিশ্চয়কৈ পাম। গতিকে আমিও এই মুহূৰ্তত আপোনাক সেইটোৱে ক'ব বিচাৰিম যে আপোনাৰ যি প্ৰতিভা, আচলতে আপোনাৰ যি কণ্ঠ, এই কণ্ঠই সমগ্ৰ অসমে ভালকৈ চিনি পায়, কিন্তু আৰু ভালকৈ চিনি পাওক, আমি তাৰে কামনা কৰিছোঁ। যিহেতু আমি জানো যে কুমাৰ ব্ৰজনে অকল গীতেই নহয়, ভিন্ন সময়ত কিন্তু তেখেতৰ যিসমূহ প্ৰতিভা আছে, অন্তৰ্নিহিত প্ৰতিভাসমূহ বিকশিত কৰি ৰাখিছে মঞ্চসমূহত। গতিকে এই মুহূৰ্তত আমাৰ এনে ভাৰতৰ দৰ্শকসকলে যিহেতু আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি আছে, গতিকে মই আপুনি নিজেই আপোনাৰ যিসমূহ প্ৰতিভা আছে আজি আমাৰ দৰ্শকৰ বাবে উলিয়াব লাগে। ঠিক আছে বাৰু, আচলতে মই আগতে কৈছোঁ যে মই অকল গানে নহয় বাৰু, প্ৰথমতে মই নাম কীৰ্তন কৰিছিলোঁ, কেতিয়াবা মই নামো গাইছিলোঁ, মানে মই নাম সিমান বাৰু নামৰ বিষয়ে জনা নাছিলোঁ, কিন্তু এনে মই 4-5টা নাম মই লৈছিলোঁ, লৈ কিনে কেতিয়াবা আমাৰ গাঁৱত ধৰ থকী ভাঙা বুলিও কয় বাৰু, তেনেকুৱা হিচাপত চলাই আছিলোঁ, বাহিৰতো গাইছিলোঁ। সেনেকৈ নাম মই 6 বছৰমান নামো গাইছিলোঁ। তাৰপিছতে আমাৰ কলেজ পাঠকৰ কিছুমান অৰ্জুন বব্ৰুবাহনৰ যুদ্ধ, এই এটা গংগা ৰেখা বুলি মানে গংগাৰ জন্ম, এনেকুৱা এটা নাম আছিলে, এইবিলাক নাম মই লৈছিলোঁ। কেতিয়াবা মানে অকণমান মানুহে মোক এইটো কাৰণে আঁকোৱালি লৈছিলে, যেতিয়া মই এই অৰ্জুন বব্ৰুবাহনৰ যুদ্ধৰ নামটো যেতিয়া গাইছিলোঁ, তেতিয়া মানে এবাৰ মই গুৱাহাটীত এইটো নাম গাই থাকোঁতে মানে তেতিয়া মই এটা নিজকে কমেডি কৰিলোঁ, মানে মই নামটো দি থাকোঁতে এনেকুৱা আৰু এটা মানে তাতে এটা দিশা আছিলে, এই মই এইটো এনেকুৱা জগৰ ঘোঁৰা দৌৰি যায়, তেতিয়া মানে এই দিশাটো মানে যেতিয়া কলেজ পাঠক আহিছিল, তেতিয়া তেখেতে মানে এটা ঘোঁৰাৰ মানে একশ্যন লৈছিলে, কিন্তু মই তেতিয়া শিৱৰাত্ৰি আছিলে সেনেকুৱা টাইমত, মানে মই অকণমান তেতিয়া মানে ভাং চাং খোৱা গৈছিলে সেনেকুৱা। সিদিনাখনে মই পালিক কৈছোঁ, মই কিন্তু আজি জমনি কৰিম, যিহেতু দৰ্শকো বহুত আছে, এনেকৈ আৰু কৈ কিনে মই কি কৰিলোঁ, জগৰ ঘোঁৰা দৌৰি যায়, মই মানে ঘোঁৰাৰ শব্দটো দিব লাগে, ঘোঁৰা যিটো দৌৰে, তেতিয়া মই নিজৰ টেলেণ্টেৰে মানে এইটো শব্দ এটা দিছোঁ, মানে এনেকৈতো ঘোঁৰা দৌৰি যায় ন, ঘোঁৰা দৌৰিলে সেনেকুৱা হয়, তেতিয়া মানে বহুত ৰাইজে মানে হাঁহিছিলে সেনেকুৱা আৰু তাৰপিছতে আৰু এটা গংগাৰ জন্ম বুলি এটা নাম আছিলে, গংগা ৰেখা বুলি কয়, সেই নামটো শুনি কিনে মোৰ তাৰ দিহাবিলাক মই বহুত ভাল লাগিছিলে। যেতিয়া গংগাই মানে ভোগ ৰান্ধিব যায়, মানে দেৱগণৰ যজ্ঞত, মহাদেৱৰ যজ্ঞত, মানে তেতিয়া এটা দিহা আছিলে, এই দিহাটো মই খুব ভাল পাইছিলোঁ। হে গংগা দেৱী ভোগ ৰান্ধিবলৈ হৈ যায়, দেৱগণে মিলি জুলি জগৰ ভোগ খায়, মহাদেৱৰ গাত তত নাই, তেনেকুৱা আৰু এতিয়া বাৰু নামৰ ফিল্ডটো সেনেকুৱা নাহে বাৰু, আজি প্ৰায় 10 বছৰমান হ'ল নাম গোৱা নাই, কিন্তু আছে আৰু প্ৰতিভাটো আছে বাৰু। হয়তো মই কেতিয়াবালৈকে যদি মই অকণমান মানে বয়স উপলক্ষে, তেতিয়া মই সময়ত হৰিনাম আকৌ ল'ম বুলি মোৰ এটা আশা আছে মানে। আমি আগতীয়াকৈ আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি মঞ্চত আচলতে মই নিজে পাইছিলোঁ আপোনাক, ভিন্ন মঞ্চত ময়ো পাইছোঁ। আপুনি সুতুলি এটাৰ ধুনীয়াকৈ নিজেই মুখেৰে দিব জানে, আমি এই মুহূৰ্তত সেইটো বিচাৰিছোঁ, আচলতে সুতুলি বাজনাটো। এইটো
তেতিয়া মই বিহু গাই আছিলোঁ মানে গীত গোৱা নাছিলোঁ বিহু গাই থাকোঁতে সেনেকৈ সুতুলি মই আচলতে মোৰ পেপাও বজাইছিলোঁ ঢোলো বজাইছিলোঁ তেতিয়া গানো দিছিলোঁ মানে গোটেইখিনি সৰুৰ পৰা এইবিলাকতে ব্যস্ত আছিলোঁ বেছি মই এনেকৈ কৰি আহিছিলোঁ এবাৰ সুতুলিটো সঁচাকৈ মানে কিবা হঠাতে মানে কি মোৰ মন গ'ল যে মই আজি হাতেৰে বজাম বুলি ভাবি সেনেকুৱা প্লেনিং কৰিলোঁ তাৰপিছতে বজাইছিলোঁ ধুনীয়া সকলোৱে মানে ভাল পাইছে কৈছে ইজি টেষ্ট হৈছে ঠিক আছে মই কেনেকৈ বজাইছিলোঁ অকণমান বাৰু দেখাব চেষ্টা কৰিছোঁ এনেকৈ বজাইছিলোঁ সকলোৱে ভাল পাইছিল হয় নিশ্চয়কৈ যিহেতু আমাৰ দৰ্শকসকলে উপভোগ কৰি আছে এই অনুষ্ঠানটি গতিকে আপোনাৰ যে প্ৰতিভা এই প্ৰতিভাক লৈ সকলোৱে মতামত আগবঢ়াব যিহেতু বিহু সমাগত গতিকে মঞ্চসমূহত সাধাৰণতে আপুনি কোনবিলাক গীত আদৰি লয় কোনবিলাক গীতৰ অনুশীলন কৰে কোনবিলাক গীত মঞ্চত পৰিৱেশন কৰে মঞ্চত আচলতে মই জুবিন দাৰ ধৰক এইবাৰ মায়াবিনী গীতটো গাইছিলোঁ বহুত গালোঁ ধিমিকি ধিমিকি জ্বলাই এই গীতটো মই বহুত গাইছিলোঁ তাৰপিছতে এষাৰ পৰশ মোৰ মনৰে কল্পনা এইবিলাক আৰু বিহু বুলি কওঁতে মানে কি মই বিহু মানে কি জুবিন দাৰ নাহৰ মৰিলং মৰিলং এইবিলাক গোৱা যায় কিন্তু আগৰ যিবিলাক পুৰণি বিহু এতিয়া মই ৰিপিট কৰিছোঁ মানে কি বহুত মঞ্চত মই এইবাৰ অকণ ৰিমিক্স কৰি কিনে গাওঁ যেনে ধৰ আগৰে যিবিলাক গীত আছিলে অ শুনজনী নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান সাগৰৰ পানী যিমান নুবুজিবা প্ৰেম নদী দুৰ্সীমা কিমান বিশাল আকাশৰ সমান তামোলো নহলো ফালি দেখুৱাবলে চৰায়ো নহলো মহয় উৰি যাবলে এনেকুৱা গীত অকণমান মানে মিক্স কৰি গাওঁ এইটো গীত আছিলে ভৰি পিছল খালে খামুচিবা পিছলা মন কেনেকৈ ধৰিবা দাপোন ভাঙি গলে পেলাই দিবা পিছে মন ভাঙিলে বুলি মোৰে মৰমি পেলাই দিব জানো পাৰিবা মিক্স কৰি গাওঁ মানে কি ৰাইজে নাচি থাকে ভাল লাগে সেইটোৱে যিহেতু আমাৰ এতিয়া সময়ৰ সোঁতত কিছুমান গীত হেৰাইও গৈছে যে নৱপ্ৰজন্মৰ যিবিলাক শিল্পী আছে তেওঁলোকে আগৰ গীতসমূহ আওৰোৱাৰ পৰা বিৰত থাকে গতিকে আপুনি পুৰণি বিহুসমূহ এতিয়া আকৌ নতুনকৈ লৈছে গতিকে দৰ্শকে নিশ্চয়কৈ আদৰি ল'ব আমি শেষ অনুষ্ঠানৰ শেষৰ ফালে আহিছোঁ বৰ্তমান সময়ত কিন্তু শিল্পী সমাজত এটি কথাই বৰকৈ তোলপাল লগাইছে বহিৰাগত শিল্পী আৰু থলুৱা শিল্পী আপুনি এগৰাকী থলুৱা শিল্পী হিচাপে কি মতামত আগবঢ়াব আচলতে মতামত মানে কি মই এনে শুনা পাইছোঁ বাৰু শুনি আহি আছোঁ মোবাইলত মই দেখি আছোঁ কিন্তু আচলতে মই সেইটো ছাপোৰ্ট নকৰোঁ মানে কি যোনে ভাল গায় যিয়ে ভাল কৰে তাক সদায় ছাপোৰ্ট কৰিব লাগে মোৰ ক্ষেত্ৰলৈ কোৱা নাই মই যদি ভাল কৰিছোঁ মই কেতিয়াবা মই কিছুমান গীতটিত মই কেতিয়াবা আপলোড কৰোঁ কিন্তু এনেকুৱা ধৰক কেতিয়াবা 20-30টা লাইক আহে মানে কি মই ভাবোঁ কিন্তু বাহিৰা চাৰিআলিত এই গাঁওখনত মই এটা সময়ত মানে যিমান মানুহক যিখিনি হেল্প কৰিছোঁ এইটো মই মানে কি মই ডাইৰেক্টলি ক'ব পাৰোঁ কাৰণ মই যিহেতু সঁচাত আছোঁ বহুত মানুহক বহুত মেডিকেল ক্ষেত্ৰত কিবা ক্ষেত্ৰতে হওক বহুত হেল্প কৰিছোঁ কাৰোবাক ব্লাড লাগে মোক শিল্পী সুৰক্ষাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী পাতিছিলে শিল্পীৰ কাৰোবাৰ যদি কিবা প্ৰব্লেম হয় ৰক্ত লাগে কিবা লাগে মই নিজে সাহস কৰি নিজে গুচি যাওঁ মই দিম মই ভয় নকৰোঁ আমাৰ গাঁওখনতো তেনেকুৱা বহুত টকা থকা মানুহ আছে কাৰোবাৰ কিবা বিপদ আপদ আহিল বা এনেকুৱা মই হেল্প কৰি দিওঁ মানে কিছুমান নোৱাৰে টোপনি ক্ষতি কৰিব নোৱাৰে কিবা কিবি তাৰপিছতো ধৰ আজি যেতিয়া মই আগতে মেণ্টেলিটি অকণ বেয়া আছিলে অকণমান মই আগতে গুণ্ডাৰ দৰে আছিলোঁ অকণমান সেনেকুৱা মই দম চম দি কিনে পইচা পাতি লৈছিলোঁ চলিবৰ নাপাওঁ পইচা নাপাওঁ নিদিয়ে কোনো সেনেকুৱা কিন্তু আজি এটা ভাল কামত যিহেতু মই আগবঢ়াব চেষ্টা কৰিছোঁ তেতিয়া মানে কি নিজকে দুখ লাগে যদি সকলোৱে যদি হেল্প মানে সহায় সহযোগ কৰে মোবাইলটোত এটা লাইক বা এটা কমেণ্ট বা এটা শ্বেয়াৰ কৰি দিয়াটো তাৰ কোনো টকা পইচা নাযায় ন সেইটোৱে যিহেতু তাকো মই কিবা এটা উপকাৰ কৰি দিছোঁ সেইবিলাক মানুহে যদি অকণমান সেনেকুৱাকৈ হেল্প কৰে সঁচাকৈ বহুত ভাল লাগে কেতিয়াবা মোৰ মাইণ্ডটো মানে কি কেতিয়াবা বেয়া হৈ যায় কিন্তু মই কণ্ট্ৰলটো আনিব পাৰোঁ সেইটো কাৰণে মই আজি ধৰ এইখিনি কৰিব পাৰিছোঁ যদি সেইবিলাক ভাবি থাকিলোঁ হয় যে কোনোবাই মোক গাদ্দাৰ কোবাইছে কিন্তু এইবিলাক ভাবি নাথাকোঁ মই নিজৰ জীৱনত মই কেনেকৈ কি কৰিব পাৰোঁ কোনোবাই হেল্প নকৰিলেও অকল জীৱন জিন্দাবাদ মানে অকলে হ'লেও মানে চেষ্টা কৰিব লাগিব আৰু সেই চেষ্টা কৰিম 100% ছাকচেছ হ'ম বুলি মই এটা মনটোৱে মই কয় আশা কৰোঁ খালি সকলোৱে আশীৰ্বাদ কৰিব অকণমান মানে মোক লাইক কমেণ্ট কৰিব তেতিয়া নিশ্চয় মই আগুৱাই যাব পাৰিম সেইটোৱে হয় নিশ্চয়কৈ আপোনাৰ আচলতে যি সততা যি দৃঢ়তা আছে এই দৃঢ়তা সদায় অটুট থাকক আমি অনুষ্ঠানৰ সামৰণিৰ দিশে যাম গতিকে শেষত এটি গীত শুনিব বিচাৰিম
কি গীত শুনাব এইবাৰ ঠিক আছে বাৰু আচলতে যেনক বাৰু আমাৰ জুবিন দাও কেতিয়াবা কৈছিলে মই ঢুকাই গ'লে এনেকুৱা গীতটো গাবি এনেকুৱা কিছুমান কয় দাদাইটো আৰু এনে কিছুমান কথা কৈয়ে থাকে বাৰু ভাল লাগে আৰু সেনেকুৱা জুবিন দাৰ মায়াবিনী গীতটো অকণমান বাৰু মই গাব চেষ্টা কৰিছোঁ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱাই ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচোন এন্ধাৰু খচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত এই গীতটো আচলতে শ্ৰদ্ধাৰ দ্বাৰাই কৈছিলে কিন্তু মানে কেতিয়াবা গাওঁ বাৰু মঞ্চত গাব মন থাকিলে হয় নিশ্চয়কৈ এয়া আছিলে বাইহাটা চাৰিআলিৰ এগৰাকী কণ্ঠশিল্পী কুমাৰ ব্ৰজেন আপোনালোকে তেখেতৰ যি কণ্ঠ তেখেতৰ যি গীত এয়া নিশ্চয়কৈ শুনিলে যিহেতু বিহু সমাগত প্ৰতিখন মঞ্চই সাজু হোৱা পৰিলক্ষিত হৈছে যিহেতু প্ৰতিখন মঞ্চতে এনেধৰণে শিল্পীসকলক আমন্ত্ৰণ জনোৱা হয় গতিকে আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা এটাই মাত্ৰ অনুৰোধ লাখ লাখ টকীয়া আমি নিশ্চয়কৈ গায়ক মাতিম গায়িকা মাতিম কিন্তু তাৰ মাজতো যেন এইসকল যিসকল থলুৱা শিল্পী এই শিল্পীসকলকো আপোনালোকে আমন্ত্ৰণ জনাই তেখেতসকলৰ যি প্ৰতিভা তেখেতসকলৰ যি হেঁপাহ এই হেঁপাহক আগুৱাই নিয়াত সহযোগিতা আগবঢ়াই পুনৰ এটি বিশেষ অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই বিজুমাই বিদায় লৈছো ধন্যবাদ